৫৫ নং ধিং বিধানসভা সমষ্টিত বিজেপি দলৰ প্ৰত্যাশিত প্ৰাৰ্থীৰ ৰূপত ব্যাপক চৰ্চাত আহিছে প্ৰাক্তন মন্ত্ৰী গৌতম বৰাৰ নাম। সমাগত বিধানসভা নিৰ্বাচন সকলো দলেই নিজ নিজ কৌশল অৱলম্বন কৰি চলাইছে প্ৰস্তুতি। সমগ্ৰ অসমৰ লগতে নগাঁও জিলাৰ ৫৫ নং ধিং বিধানসভা সমষ্টিতো সকলো দলৰ সমান্তৰালকৈ ভাৰতীয় জনতা পাৰ্টীৰ কেইবাজনৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে দলীয় কাম কাজ কৰি থকা পৰিলক্ষিত হৈছে। প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ মাজৰ পৰা প্ৰাক্তন মন্ত্ৰী গৌতম বৰাৰ নাম বিশেষ চৰ্চাত থকা পৰিলক্ষিত হৈছে। আজি সমষ্টিখনৰ কেইবাটাও সংখ্যালঘু অঞ্চলৰ ৰাইজে দলীয় ঊৰ্ধ্বতম কৰ্তৃপক্ষক আহ্বান জনায় যাতে আগন্তুক নিৰ্বাচনত বিজেপি দলে ধিং সমষ্টিৰ দলীয় প্ৰাৰ্থী হিচাপে প্ৰাক্তন মন্ত্ৰী গৌতম বৰাক প্ৰক্ষেপ কৰে। লগতে তেওঁলোকে আৰু কয় যে যদি দলে গৌতম বৰাক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰে তেতিয়াহ'লে ধিং সমষ্টি বিজেপিৰ দখলত আহিব। এতিয়া বিজেপি দলে আগন্তুক নিৰ্বাচনত ধিং সমষ্টিত কোনজন নেতাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে সেয়া সময়ত হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট বটদ্ৰৱা লাইভ। বিজেপি জিন্দাবাদ, গৌতম বৰা জিন্দাবাদ, গৌতম বৰা জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ, পীযুষ হাজৰিকা জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, বিজেপি জিন্দাবাদ, গৌতম বৰা জিন্দাবাদ, গৌতম বৰা জিন্দাবাদ, বিজেপি জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, পীযুষ হাজৰিকা জিন্দাবাদ। সংখ্যালঘু প্ৰধান সমষ্টি তাতে বিজেপিয়ে কাক প্ৰাৰ্থিত্ব দিলে ওলাই আহিব বুলি আপোনালোকে ভাবে? চাওক, আমাৰ এই ডিং সমষ্টিত যোৱা 15 বছৰ ARDFৰ দখলত আছিল, কিন্তু যেতিয়া চৰকাৰ হয় কংগ্ৰেছ, আমাৰ ডিং সমষ্টিৰ MLA হয় UDF, যেতিয়া চৰকাৰ বিজেপি হয় MLA হয় UDF। গতিকে আমি এইবাৰ বিজেপিৰ লগত আছোঁ, চৰকাৰৰ লগত আছোঁ। গতিকে ভাৰতীয় জনতা পাৰ্টিৰ পৰা যদি আমাৰ প্ৰাক্তন মন্ত্ৰী গৌতম বৰা ছাৰক যদি প্ৰাৰ্থিত্ব প্ৰদান কৰে, আমি এইবাৰ তেখেতক বিপুল ভোটত জয়ী কৰাম। আমি বেলেগ কথা আৰু একো বুজি নাপাওঁ, কাৰণ চৰকাৰৰ পক্ষত থাকিলে আমাৰ ডিং সমষ্টিটো উন্নয়ন হ'ব, আমি উন্নয়নৰ মুখ দেখিব পাৰিম। গতিকে মই আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাওঁ যেন তেখেতে আমাৰ ডিং সমষ্টিৰ প্ৰাৰ্থী হিচাপে, ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰাক্তন মন্ত্ৰী গৌতম বৰা ছাৰক যেন প্ৰাৰ্থিত্ব প্ৰদান কৰে। আমাৰ এই ডিং সমষ্টিৰ লাঞ্ছিত বঞ্চিত জনসাধাৰণৰ যাতে উন্নয়ন হয়, এইটোৱে আমি কামনা কৰিছোঁ। দেখা গৈছে ইতিমধ্যে কেইবাজনো প্ৰাৰ্থিত্ব প্ৰত্যাশী ওলাই আহিছে, তাৰে মাজত আপোনালোকে গৌতম বৰাক কিয় প্ৰাৰ্থিত্ব হিচাপে বিচাৰিছে? চাওক, তেখেত পূৰ্বৰ বটদ্ৰৱা সমষ্টিৰ 4বাৰ বিধায়ক আছিল, আমাৰ 2বাৰ মন্ত্ৰিত্ব পাইছিলে, আমাৰ সংখ্যালঘু জনসাধাৰণৰ যথেষ্ট উন্নয়নমূলক কাম কৰিছে। শিক্ষাৰ ক্ষেত্ৰতেই হওক, স্বাস্থ্যৰ ক্ষেত্ৰতেই হওক, যাতায়াতৰ ক্ষেত্ৰতেই হওক, তেখেতৰ প্ৰতি আমাৰ এটা বিশ্বাস আৰু আস্থা আছে যে তেখেতক প্ৰাৰ্থিত্ব দিলে আমাৰ ডিং সমষ্টিবাসীৰ উন্নয়ন হ'ব, বিভিন্ন ক্ষেত্ৰত উন্নয়ন হ'ব। গতিকে আমি তেখেতক প্ৰাৰ্থিত্ব দিয়াটো আমি কামনা কৰিছোঁ। 2026 বিধানসভাৰ নিৰ্বাচন সকলো দলৰ সমান্তৰালকৈ বিজেপি দলেও ডিং সমষ্টিত ইতিমধ্যে নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ কৰিছে আৰু কেইবাজনো প্ৰাৰ্থিত্ব প্ৰত্যাশী ওলাই আহিছে। তাৰ মাজতে আপোনালোকে বিজেপি প্ৰাৰ্থী হিচাপে কাক বিচাৰিছে? আমি ডিং সমষ্টিৰ বিজেপি প্ৰাৰ্থী হিচাপে এজনকে বিচাৰোঁ, সেইজনী হৈছে প্ৰাক্তন মন্ত্ৰী গৌতম বৰা ডাঙৰীয়া। তেওঁ পূৰ্বৰ বটদ্ৰৱা সমষ্টিৰ 4বাৰৰ বিধায়ক আছিল, প্ৰাক্তন মন্ত্ৰী আছিলে। বৰ্তমান নৱগঠিত ডিং সমষ্টিৰ এজন শক্তিশালী প্ৰাৰ্থী গৌতম বৰা ডাঙৰীয়া আছে। তাৰ ভিতৰতো 4-5জনমান কেণ্ডিডেট ওলাই আছে, কিন্তু আমি ডিং সমষ্টিৰ উন্নয়ন আৰু চাৰিওপিনে যদি চাব বিচাৰোঁ, কিন্তু আমি গৌতম বৰা ডাঙৰীয়াক বিচাৰোঁ। কাৰণ ডিং সমষ্টিত 4বাৰ MLA আছিলে, UDFৰ MLA আছিলে 15 বছৰ, এবাৰ আছিলে কংগ্ৰেছৰ MLA। কিন্তু ৰাস্তা ঘাট উন্নয়নৰ দিকে যদি আপুনি বিচাৰে, চব পিনে কিন্তু জিৰ' হৈ আছে। কিন্তু গৌতম বৰা ডাঙৰীয়া যদি আমাৰ সমষ্টিৰ পৰা MLA হৈ বিধানসভালৈ যায়, নিশ্চয় আমাৰ সংখ্যালঘু মানুহৰ উন্নয়ন হ'ব। আৰু তেওঁ কংগ্ৰেছক UDFক পৰাস্ত কৰিবলৈ হ'লে আমাৰ গৌতম বৰা ছাৰক নিশ্চয় টিকট দিব লাগিব। তেওঁ টিকট পালে আমাৰ সংখ্যালঘু মানুহৰ বিজেপিমুখী বেছি হ'ব, বিজেপিৰ প্ৰতি আকৰ্ষিত বেছি হ'ব, ৰাইজ বেছি ওলাই আহিব। ডিং বিধানসভা সমষ্টিত AIDFৰ দখলৰ পৰা উদ্ধাৰ কৰিবলৈ হ'লে বিজেপিৰ পৰা আপোনালোকে কাক প্ৰাৰ্থিত্ব হিচাপে বিচাৰে? হয়, আমি যিটো নতুনকৈ গঠিত হৈছে আমাৰ সমষ্টি 55
55 নং ঢিং তাৰ পৰা যদি আমি বিচাৰোঁ যে বিজেপি প্ৰাৰ্থী যিটো আমাৰ একদম 100% জিকা তেনেহ'লে আমাৰ গৌতম বৰা ছাৰক লাগিব কাৰণ গৌতম বৰা ছাৰে অলৰেডি MLA আছিল আকৌ প্ৰাক্তন মন্ত্ৰীও আছিল তেখেতৰ মানে যিটো ৰাজনীতিক কেপাচিটি সেইটো মানে 100% আছে আৰু তেনে ক্ষেত্ৰত আমাৰ ডিঙৰ যিবিলাক মাইনৰিটি মানুহ আছে তাত মানে আমাৰ গৌতম বৰা ছাৰেই বেছি পপুলাৰ আৰু গৌতম বৰা ছাৰক টিকেটটো দিলে মানে 100% গৌতম বৰা ছাৰ যে জিকিব সেইটো আমি একদম 100% আমি নিশ্চিত আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰা যদি গৌতম বৰাই প্ৰাৰ্থিত্ব পায় মানে টিকট পায় নিশ্চয় গৌতম বৰা জয়ী হ'ব আৰু সংখ্যালঘু মানুহ গৌতম বৰা ছাৰৰ লগতে থাকিব